নমস্কাৰ দৰ্শকসকল, এমটেক অসমলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। দৰ্শকসকল, আজি মই আপোনালোকৰ কাৰণে এটা অতি ধুনীয়া এটা ৱৰ্ক ফ্ৰম হোম জবৰ অপৰচুনিটি লৈ পেলাই আহিছোঁ। এটা অতি বেষ্ট অপৰচুনিটি হয়, ৱৰ্ক ফ্ৰম হোম জবৰ এটা ধুনীয়া সুযোগ হয়। আৰু সেই সুযোগটো কোনে প্ৰদান কৰিছে, কোন কোম্পানীৰ পৰা সুযোগটো প্ৰদান কৰা হৈছে, জব প্ৰফাইলটো কি হ'ব আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, এই গোটেই প্ৰচেছটো এইটো ভিডিঅ'ত বিতংকৈ মই আপোনালোকৰ লগত আলোচনা কৰিম, আপোনালোকক জনাই দিয়া হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব। চ' আহক দৰ্শকসকল, আমি চাই লওঁ কি অপৰচুনিটি আহিছে, কোনটো কোম্পানীৰ পৰা আহিছে। ইয়াত আপোনালোকে চাব পাৰে, পৃথিৱীৰ এটা অন্যতম বৃহৎ মাল্টিনেশ্যনেল কোম্পানী ইউডাচিটিৰ ফালৰ পৰা এই সুযোগ প্ৰদান কৰা হৈছে। আৰু আপোনালোকে ইউডাচিটি কোম্পানীত এজ এ মেণ্টৰ কমিউনিটি স্পেচিয়েলিষ্ট হিচাপে কাম কৰিব পাৰিব। আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, আপোনাৰ চেলেৰি কি হ'ব, মই আগত আপোনালোকক জনাই দিম। চ' ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ মেইন কামটো কি হ'ব। এটা আপোনালোকে চাব পাৰে, ইউডাচিটি কোম্পানীত আপোনালোকে কাম কৰাৰ সুযোগ লাভ কৰিব। মেইন কামটো হ'ব আপোনালোকে চাওক, ইউডাচিটিৰ মেণ্টৰ কমিউনিটি স্পেচিয়েলিষ্ট হিচাপে আপোনালোকে কাম কৰাৰ সুযোগ লাভ কৰিব। মেইন কামটো হ'ব আপোনালোকৰ ছাত্ৰ ছাত্ৰীদের বিভিন্ন ৰকমেৰ দ্বিধাদ্বন্দ্ব থেকে মুক্ত করা হবে আপোনালোকৰ মূল কাজ। মানে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ কেৰিয়াৰ ৰিলেটেড ইছ্যুজ থাকে, ষ্টাডি ৰিলেটেড বিভিন্ন ধৰণৰ ইছ্যুজ থাকে, সেই ইছ্যুজবিলাক আপোনালোকৰ ছল্ভ কৰা হ'ব আপোনালোকৰ মেইন কাম। ঠিক আছে, সেই কামটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৱৰ্ক ফ্ৰম হোম জব আপোনালোকৰ নিজৰ ফ্ৰী টাইমত আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে কামটো কৰিব পাৰে। ঠিক আছে, তাৰপিছত মই আপোনালোকক জনাই দিছোঁ আপোনালোকে এপ্লাইটো কেনেকুৱা কৰিব। ইয়াৰ পিছত চাওক, আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে যোগ্যতা কিমান লাগিব বা কি যোগ্যতাৰ প্ৰয়োজন হ'ব। ইয়াত কৈছোঁ অনলি গ্ৰেজুৱেশ্যন হ'লে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। ইফ ইউ আৰ এ গ্ৰেজুৱেট ফ্ৰম এনি ষ্ট্ৰীম দেন ইউ কেন এপ্লাই। যদি আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আপোনাৰ ইয়াত অভিজ্ঞতা মেটাৰ নকৰে, আপোনালোকৰ অভিজ্ঞতা থাকক বা নাথাকক, আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। ঠিক আছে, তাৰপিছত মই আপোনাক জনাই দিছোঁ, আৰু চাওক স্নাতক ডিগ্ৰী হ'লে আপুনি এপ্লাই কৰিব পাৰে, অভিজ্ঞতা থাকক বা নাথাকক আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। ঠিক আছে, তাৰপিছত আপুনি চাব পাৰে আপোনাৰ চেলেৰি কিমান হ'ব। চ' এই কামটো কৰি পেলাই আপুনি এজ এ মেণ্টৰ কমিউনিটি স্পেচিয়েলিষ্ট হিচাপে আপুনি কাম কৰি পেলাই আপুনি মাহেকত ইজিলি আপুনি 45,000 পৰা 50,000 টকা এটা আপুনি উপাৰ্জন কৰিব পাৰে। আৰু বছৰেকত আপুনি একদম ইজিলি 5.5 লাখৰ পৰা 6 লাখ টকা এটা আপুনি ইয়াত উপাৰ্জন কৰিব পাৰে। ঠিক আছে, একদম জেনুইন হয় বস্তুটো। মই আপোনালোকক আৰু জনাই দিছোঁ আপোনালোকে এপ্লাইটো কেনেকুৱা কৰিব। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত দিছে 5.5 লাখ বা 45,000 টকা এটা আপুনি মাহিলী উপাৰ্জন কৰিব পাৰিব। ঠিক আছে, তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে, ইয়াৰ পিছত আপোনালোকে চাব পাৰে যে আপোনালোকে ভাবিছে কামটো মই অনলাইন কৰিম। চ' অনলাইনটো কাম কৰিবলৈ লেপটপৰ প্ৰয়োজন হ'ব, ৱাইফাইৰ প্ৰয়োজন হ'ব। সেইবিলাকৰ কাৰণে আপুনি টেনশ্যন ল'ব নালাগে, গোটেইখিনি কোম্পানীৰ ফালৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ কাৰণে কৈছে চাওক, ইয়াত আপোনালোকে চাব পাৰে বেতনৰ উপৰিও আপোনালোকক চাওক প্ৰতি মাসে বেতনের পাশাপাশি প্রতি মাসে ল্যাপটপ এবং ওয়াইফাইয়ের জন্য এলাউন্স পাবেন। ল্যাপটপ আর ওয়াইফাইয়ের কারণে প্রতি মাহতে ইয়াত এলাউন্স প্রদান কৰা হ'ব। সো ইয়াৰ কাৰণে আপুনি টেনশ্যন ল'ব নালাগে। ঠিক আছে, কোম্পানীৰ ফালৰ পৰা এইখিনি প্ৰদান কৰা হ'ব, ল্যাপটপ আৰু ওয়াইফাইৰ কাৰণে এলাউন্স প্ৰদান কৰা হ'ব। আৰু আপোনালোকে চাব পাৰে নেক্সটত ক'ত গৈ আপোনালোকে কাম কৰিব পাৰিব। চ' কামটো সম্পূৰ্ণ ৱৰ্ক ফ্ৰম হোম জব হৈ আপোনালোকে চাব পাৰে, অনলাইন ৱৰ্ক ফ্ৰম হোম। আপোনালোকে নিজৰ ফ্ৰী টাইমত অনলাইনৰ মাধ্যমত আপোনালোকে এই কামটো কৰিব পাৰে, নিজৰ ঘৰত বহি পেলাই আপোনালোকে কামটো কৰিব পাৰে। ইয়াৰ পিছত চাওক মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে আবেদন কেনেকুৱা কৰিব। ঠিক আছে, ইয়াত চাব পাৰে আপুনি কিভাবে আবেদন করবেন। সো আপোনালোকে আবেদন কেনেকুৱা কৰিব। সো আবেদনৰ প্ৰচেছটো মই আপোনালোকক জনাই দিছোঁ। সম্পূর্ণ অনলাইন মাধ্যমে ইউনিভার্সিটির অফিসিয়াল ওয়েবসাইটে গিয়ে আবেদন সম্পূর্ণ করতে হবে। আবেদনের জন্য কোনো রকমের মূল্য দিতে হবে না। নিজের দেশ সিলেক্ট করে সেখান থেকে মেন্টর কমিউনিটি স্পেশালিস্ট অপশনটি বেছে নিয়ে নিজের সিভি জমা করতে পারবেন। ঠিক আছে, সো ইয়াত কৈছে কীভাবে আবেদন কৰিব। আবেদনৰ কাৰণে একদম ইজি হয়। আপোনালোকে জাষ্ট ইউনিভাৰ্চিটিৰ যিটো মেইন অফিচিয়েল ৱেবছাইট হয়, সেই ৱেবছাইট আপোনালোকে ভিজিট কৰিব লাগিব। আৰু সেইটো ভিজিট কৰি পেলাই আপোনালোকে জাষ্ট কাউণ্ট্ৰিটো চিলেক্ট কৰি দিব। কাউণ্ট্ৰি চিলেক্ট কৰাৰ পিছত আপোনালোকে মেণ্টৰ কমিউনিটি স্পেচিয়েলিষ্ট যিটো পোষ্ট হয়, সেই পোষ্টটো আপোনালোকে অপশ্যনটো চিলেক্ট কৰিব। আৰু সেই অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনাৰ নিজৰ চিভিটো জমা কৰিব পাৰিব। আৰু সেই চিভিটো জমা হোৱাৰ পিছত
আপোনাৰ ওচৰত এটা ইমেইল আহিব, এইটো এটা ভেৰিফিকেশ্যন ইমেইল হয় আৰু সেই ইমেইলৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ চিভিটো অলৰেডি ইউডাচিটি কৰ্তৃপক্ষই লাভ কৰিছে আৰু আপোনাৰ চিভিটো HR ওচৰলৈ পঠাই দিয়া হৈছে আপোনাৰ ইভালুৱেশ্যনৰ কাৰণে, আৰু HR আপোনাৰ চিভিটো পৰীক্ষা কৰিব, ইভালুৱেশ্যন কৰিব, আৰু যদি আপুনি সেই পষ্টটোৰ কাৰণে যথাযথ হয় বা আপুনি পাৰফেক্ট বুলি বিবেচিত হয় তেতিয়াহ'লে আপোনাৰ ওচৰত এটা ফোন কল আহিব আৰু সেই ফোন কলৰ মাধ্যমে আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব আৰু যদি আপুনি ইণ্টাৰভিউত পাছ কৰে তেতিয়াহ'লে আপোনাক এজ এ মেণ্টেল কমিউনিটি স্পেচিয়েলিষ্ট হিচাপে ইউডাচিটিত আপোনাক নিযুক্ত কৰা হ'ব, আপোনাক নিয়োগ কৰি দিয়া হ'ব আৰু তাৰপিছত আপুনি ঘৰৰ পৰাই আপোনাৰ নিজৰ ফ্ৰী টাইমত আপুনি ইজিলি কামটো কৰি পেলাই মাহেকত আপুনি ইজিলি 45,000 পৰা 50,000 টকা এটা আপুনি উপাৰ্জন কৰিব পাৰে। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে, ইনফৰমেশ্যনটো নিশ্চয় ভাল লাগিছে। যদি ইনফৰমেশ্যনটো ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেখেতসকলে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু এনেকুৱা আপোনালোকৰ ৱৰ্ক ফ্ৰম হোম জবৰ আপডেট পোৱাৰ কাৰণে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ দিন শুভ হওক। জয় অসম।